ছাৰ বাইদেউসকল আজি আমি আলোচনা কৰিম জিটি মেথছৰ কাটঅফৰ ওপৰত। মই অলৰেডি দুটা ভিডিঅ' আপলোড কৰিছোঁ জিটি সায়েন্স আৰু জিটি আৰ্টছৰ ওপৰত। আপোনালোকে ভিডিঅ' দুটা চাই ল'ব পাৰে। আজি আমি আলোচনা কৰিম জিটি মেথছৰ ওপৰত। এতিয়া চাওক, জিটি মেথছ বুলি কোৱাৰ লগে লগে ইয়াত টোটেল পোষ্ট আমি চাব লাগিব। টোটেল পোষ্ট হ'ল 1766টা। আৰু জেনেৰেলৰ কথা যদি ক'ব যাওঁ তেতিয়াহ'লে জেনেৰেলৰ ইয়াত ভাগ যিটো হ'ব সেই ভাগটো থাকিব 48%, অৰ্থাৎ 848টা 848 পোষ্ট থাকিব জেনেৰেলৰ। আৰু 52% থাকিব আমাৰ আদাৰ্ছ, যেনেকুৱা OBC, SC, ST, ST হিল, PWD, এই গোটেইখিনি মিলাই থাকিব 918টা পোষ্ট। এতিয়া চাওক, জিটি মেথছ বুলি ক'লে ইয়াত কাট অফটো আমি ভবাতকৈ বহু কম যাব, কিয়নো ইয়াত কিছুমান কণ্ডিশ্যন দিয়া আছিলে এডভাৰটাইজমেণ্টৰ সময়ত। আৰু ইয়াৰ পিছত যি দেখা গৈছে বা খবৰ লৈ যি দেখা পাইছোঁ মই, যে সেই যিটো ক্ৰাইটেৰিয়া আছিল ক্ৰাইটেৰিয়াৰ মতে বহু সংখ্যক ষ্টুডেণ্ট নপঢ়িব বা তেওঁলোকে বাদ পৰিব পাৰে। বাদ পৰিব বুলি কোৱা নাই মই, বাদ পৰিব পাৰে বুলি কৈছোঁ। চাওক, যিসকলৰ যিটো কম্বিনেশ্যন আছিলে মেথছৰ, যিটো কম্বিনেশ্যন হ'ব লাগে PCM, সেই কম্বিনেশ্যন মতে যিবিলাক পঢ়িব সেইবিলাকৰহে কি হ'ব, কমপ্লিট ক্ৰাইটেৰিয়া ফ'ল' কৰা বুলি ধৰি লোৱা হ'ব বুলি এডভাৰটাইজমেণ্টত কোৱা আছিলে। মোৰ লগৰ কেইজনমানৰ পৰা মই খবৰ লৈছোঁ বা তেওঁলোকৰ হতুৱাই মই খবৰ কৰাত মই দেখা পাইছোঁ বা শুনা পাইছোঁ যে বহু সংখ্যক জিটি মেথছৰ কেণ্ডিডেট আছে যিসকলৰ ষ্টেটিক্স আছিলে, জিঅ'গ্ৰাফী আছিলে কিছু সংখ্যকৰ। গতিকে তেনেকুৱা ষ্টুডেণ্টবিলাক হয়তো এইটো কাউণ্টত নাহিবও পাৰে বা তেওঁলোকৰ ইলিজিবিলিটি থকা বুলি চৰকাৰে গ্ৰহণ নকৰিবও পাৰে। আৰু যদি তেনেকুৱা হৈ যায় তেতিয়াহ'লে আমি ভবাতকৈ জিটি মেথছত কাট অফ একেবাৰে কম যাব। তথাপি মই এটা কাট অফ দিছোঁ, আৰু এই কাট অফৰ ভিতৰত যিসকলৰ মাৰ্ক আছে তেওঁলোকে 100% তেওঁলোকে ছেফ বুলি ধৰি ল'ব পাৰিব। গতিকে জেনেৰেলৰ কাট অফ হ'ল 47ৰ পৰা 55, OBCৰ 45ৰ পৰা 50, SC 42ৰ পৰা 45, ST 38ৰ পৰা 40, ST হিলছৰ 35ৰ পৰা 38, এনেকুৱা ধৰণৰ হ'ব। গতিকে আপোনালোকে যিসকলৰ ক্ৰাইটেৰিয়াত ফুলফিল আছে বা যি কম্বিনেশ্যন বিচাৰিছিল আৰু সেই কম্বিনেশ্যন মতে যদি আছে, তেতিয়া চাব যে কেণ্ডিডেটৰ সংখ্যা একেবাৰে কম হৈ যাব আৰু অতি কম নম্বৰতে আপোনালোকে চাকৰিটো পাই যাব। ইয়াৰ পিছত আমি আলোচনা কৰিম জিটি হিন্দীৰ ওপৰত। এইটো চাওক, জিটি হিন্দীৰ ক্ষেত্ৰতো আমি প্ৰথমতে পোষ্ট চাব লাগিব। 642টা অৰ্থাৎ 642 পোষ্ট আছে। তাৰ আমাৰ ভাগটো হ'ল জেনেৰেলৰ 48%, অৰ্থাৎ 308টা পোষ্ট থাকিব জেনেৰেলৰ। আৰু যদি আমি জেনেৰেলৰ কাট অফ ওলাব যাওঁ তেতিয়া আমাৰ কি হ'ব, কিছুমান কথা আমি লক্ষ্য কৰিব লাগিব। যেনেকুৱাকৈ ইয়াৰো কিছুমান ক্ৰাইটেৰিয়া আছিলে যে যিসকলে হিন্দীত এপ্লাই কৰিব তেওঁলোকৰ ক্ৰাইটেৰিয়া আছিলে, আৰু ক্ৰাইটেৰিয়া মতে যদি সিহঁতে ইলিজিবল হয় তেতিয়াহে তেওঁলোকৰ কাউণ্টত আহিব, অন্যথাত কি হ'ব, তেওঁলোকৰ কেণ্ডিডেটছাৰ কেঞ্চেল হ'ব। আৰু পৰস্পৰে শুনামতে বা যি অলপ গম পাই আছোঁ, অলৰেডি ভেৰিফিকেশ্যনৰ কাম চলি আছে। আৰু এই ক্ষেত্ৰত যি দেখা গৈ আছে যে বহু এনেকুৱা কেণ্ডিডেট ওলাই পৰিব যিসকলৰ ক্ৰাইটেৰিয়া ফুলফিল নহ'ব। আৰু যদি চাওঁ কাট অফৰ ক্ষেত্ৰত ইউআৰৰ মোৰ যিটো এজাম্পশ্যন সেইটো মতে 55ৰ পৰা 60 হ'ব লাগে জেনেৰেলৰ, OBC 50ৰ পৰা 55, SC 45ৰ পৰা 50, ST 40ৰ পৰা 45, ST হিল 37ৰ পৰা 40। এতিয়া চাওক, কাট অফ মানে কি, এটা এজাম্পশ্যন কৰিছোঁ আৰু সেই এজাম্পশ্যনৰ ওপৰত আপোনালোকে এই ভিডিঅ'টো বনাই দিলোঁ। মই ভাবোঁ এই যিটো কাট অফ দিয়া হৈছে ইয়াতকৈ 1-2 কম হ'ব পাৰে, ইয়াতকৈ বেছি কম নহয়। আৰু যিটো মই ৰেঞ্জ দিছোঁ সেই ৰেঞ্জৰ ভিতৰত যিসকলৰ নাম্বাৰ আছে আপোনালোকে নিজৰ নাম্বাৰ চাব আৰু আপোনালোকে ছেফ জোনত আছে বুলি ধৰি ল'ব পাৰিব। এইবাৰ চাব আপোনালোকৰ যিটো চাকৰিৰ যিটো পজিবিলিটি 88%, অৰ্থাৎ 90% বুলি ক'ব পাৰোঁ চবৰে পজিবিলিটি আছে। কিয়নো আমাৰ যদি এপ্লাই সংখ্যা চাওঁ এৰাউণ্ড 36,000ৰ পৰা মিনিমাম 15,000 কেণ্ডিডেটছাৰ কেঞ্চেল হ'ব।
যি দেখা পোৱা গৈছে বিভিন্ন ধৰণৰ ক্ৰাইটেৰিয়া কণ্ডিশ্যন আছিল আৰু কণ্ডিশ্যন মতে পৰা নাই বিভিন্ন কাৰণত মই সেইটো নকওঁ যিয়ে নহওক এনেকুৱা ধৰণৰ যদি হয় মোটামুটি 25,000 20,000 পৰা 25,000 মান ষ্টুডেণ্ট থাকিব তাৰে আমাৰ প্ৰায় 10,000 পোষ্ট অৰ্থাৎ 2:1 পোষ্ট হ'ব অৰ্থাৎ আপোনালোকে নিজেই আপোনালোকৰ নিজৰ ক্যালকুলেশনটো কৰি ল'ব পাৰিব যে আপোনালোকৰ চাকৰিটো হ'ব কি নাই কাৰণ যদি এনেকুৱা ধৰণৰ ক্ৰাইটেৰিয়া ফিল আপ কৰিব যায় বা ফুলফিল কৰিব যায় বা ক্ৰাইটেৰিয়া মতে যদি তেওঁলোকে চাকৰি দিব বিচাৰে তেতিয়াহ'লে প্ৰত্যেকটো জেনুইন অৰ্থাৎ যিসকলৰ জেনুইন মানে ডুপ্লিকেট ক'ব বিচৰা নাই যিসকলৰ ক্ৰাইটেৰিয়া ফুলফিল আছে তেওঁলোকৰ প্ৰত্যেকৰে এবাৰ চাকৰিটো হৈ যাব গতিকে আজি এইখিনি পিছত যদি আপোনালোকে পিজিটিৰ ওপৰত কাটঅফৰ ভিডিঅ' বিচাৰে আপোনালোকে নিশ্চয় কমেন্ট কৰিব মই আপোনালোকক ভিডিঅ' বনাই দিবলৈ চেষ্টা কৰিম